আমাৰ প্ৰথমটো ভিডিঅ'ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন কলন বিধিৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আজি আমি আমাৰ ইয়াৰ দ্বিতীয় ভিডিঅ' বাস্তৱ সংখ্যা অধ্যায়টোৰ আৰু ইয়াত আমি আলোচনা কৰিব ওলাইছোঁ পাটিগণিতৰ মৌলিক উপপাদ্য। আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে ইতিমধ্যে আমি পঢ়ি আহিছোঁ। এতিয়া কথাটো হৈছে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি, অকণমান মই আকৌ এবাৰ ক'ব ওলাইছোঁ। এতিয়া মৌলিক সংখ্যানো কি আছিল? মৌলিক সংখ্যাবিলাক আছিলে যিবিলাক ধনাত্মক সংখ্যাৰ তোমাৰ উৎপাদক মাত্ৰ সংখ্যাটো নিজে আৰু এক, সেইবিলাকে আছিলে মৌলিক সংখ্যা। তেতিয়াহ'লে যৌগিক সংখ্যাবিলাক কোনবিলাক আছিলে? যৌগিক সংখ্যা একতকৈ ডাঙৰ মৌলিক সংখ্যাকেইটাক বাদ দি বাকী সংখ্যাবিলাক কি হৈছে? যৌগিক সংখ্যা। চ' আমি উদাহৰণৰ দ্বাৰা অকণমান আমি বুজিব চেষ্টা কৰোঁ যে আমাৰ প্ৰথম কথা চোৱা, একটো আমাৰ মৌলিকো নহয়, সি যৌগিক সংখ্যাও নহয়। বাকী তোমাৰ 2, 3, 4 পৰা আমি যদি চাওঁ 2, 3, 4, 5, 6, 7, 8, 9 ধৰা এনেকৈ গৈছোঁ। এতিয়া 2ৰ উৎপাদক কি? 2ৰ উৎপাদক সংখ্যাটো অকল 2 আৰু মাত্ৰ 1, গতিকে সি এটা কি সংখ্যা? মৌলিক সংখ্যা। চ' 2টো এটা কি সংখ্যা? মৌলিক সংখ্যা। ঠিক তেনে 3টো কি সংখ্যা? মৌলিক সংখ্যা। কিন্তু 4ৰ উৎপাদক কি আছে? 2 আছে। 4ক 2ৰে হৰণ যায়, গতিকে 4টো কি সংখ্যা হ'ব? যৌগিক সংখ্যা। চ' এইটো এটা যৌগিক সংখ্যা। 5টো কি সংখ্যা? মৌলিক সংখ্যা। 6টো যৌগিক। 7টো কি সংখ্যা? মৌলিক। 8টো যৌগিক। 9টো যৌগিক। ঠিক আছে। চ' মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে তোমালোকে অকণমান বুজি পালা যে মৌলিক সংখ্যা কি আৰু যৌগিক সংখ্যা কি। যৌগিক সংখ্যাবিলাক হৈছে যে একতকৈ ডাঙৰ যিবিলাক সংখ্যা মৌলিক নহয়, সেই আন বাকীবিলাক সংখ্যাই আমি কি বুলি ক'ম? যৌগিক সংখ্যা বুলি ক'ম। এতিয়া চোৱা, একমাত্ৰ কিন্তু যুগ্ম সংখ্যা, ইয়াতে যুগ্ম সংখ্যা 2, 4, 6, 8 এইবিলাক যুগ্ম সংখ্যা আছিলে। এই যুগ্ম সংখ্যাবিলাকৰ ভিতৰত একমাত্ৰ যুগ্ম সংখ্যা 2টোৱে কিন্তু মৌলিক। সেইটো কথা মনত ৰাখিবা। এতিয়া আমি পাটিগণিতৰ মৌলিক উপপাদ্যটোৰ বিষয়ে আমি আলোচনা কৰিম। পাটিগণিতৰ মৌলিক উপপাদ্যটোনো আমাৰ কি ক'ব বিচাৰিছে? পাটিগণিতৰ মৌলিক উপপাদ্যটো পালোঁ আমি। পাটিগণিতৰ মৌলিক উপপাদ্যটো কি কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল অৰ্থাৎ মৌলিক সংখ্যাৰ গুণফল হিচাপে বা উৎপাদক, মৌলিক সংখ্যাৰ উৎপাদকত প্ৰকাশ কৰিব পাৰি। কথাটো একেটাই। আৰু এই মৌলিক উৎপাদকবোৰৰ প্ৰকাশৰ এটা ক্ৰম যিটো আছে, সেই ক্ৰমটোৰ বাদে বাকী উৎপাদীকৰণটো অদ্বিতীয়। ইয়াত তোমালোকে যদি দুটা শব্দ যদি বাদ দিয়া, ইয়াতে তোমালোকে সেই অদ্বিতীয় কথাটো তুমি চোৱা, অদ্বিতীয়টো আৰু ক্ৰম, এই দুটা কথাক বাদ দি পেলাই তোমালোকে বাকীখিনি বুজিবৰ কাৰণে বৰ এটা টান নহয়। বাকী কথাখিনি চোৱা, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। বাছ ইয়ালৈকে তোমালোকে যদি চোৱা, ইয়ালৈকে তোমালোকে বুজিবৰ কাৰণে খুব কঠিন নহয়। যেনেকে মই কিছুমান সৰু সৰু উদাহৰণৰ দ্বাৰা বুজাই দিছো যে চোৱা, আমি ধৰা 210 যিকোনো এটা আমি ধনাত্মক যৌগিক সংখ্যা ললো 210। এতিয়া 210টোক যদি তোমালোকে উৎপাদকৰণ কৰা, এতিয়া আমি মৌলিকৰ গুণফল হিচাপে আগতো আমি প্ৰকাশ কৰিছো। তোমালোকে সৰুতে 6, 7, 8ৰ পৰা কৰি আহিছা। প্ৰথমতে কিহেৰে হৰণ কৰা? 2ৰে হৰণ কৰা। তেতিয়া তোমালোকে জানা নাছিলা হয়তো কিছু কথা, তথাপিও তোমালোকে কিন্তু হৰণ কৰা 2ৰে হৰণ কৰা। চ' 2ৰে হৰণ কৰিলে কিমান হ'ল? 2 × 2 আৰু এইটো 105, 105। এতিয়াতো এইটোকতো 2ৰে নাযায়, হয়নে? এইটোক 2ৰে নাযায়, তেতিয়াহ'লে কি কৰিম? আমাৰ মৌলিক উৎপাদকবিলাক কি কি আছিলে? আটাইতকৈ সৰুটো আছিল 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত 11, 13, 17 এইদৰে যাব, এইদৰে। চ' প্ৰথম 2টো, এতিয়া এইটো যিহেতু অযুগ্ম সংখ্যা হ'লে 2ৰেতো নাযাব, তেতিয়াহ'লে কিহেৰে চাম? আমি 3ৰে চাম। 3ৰে যাব নে কেনেকে চাম? দুইটা গোটেইকেইটা ডিজিট যোগ কৰি চোৱা, একে পাছে কিমান হ'ল? 6। চ' 6 হ'লে যাব, গতিকে আমি কিহেৰে কৰোঁ? 3ৰে কৰোঁ। 3 × 3 = 9, 1 × 5 = 15, 3 × 5 = 35। চ' এইটোক 3ৰে যাবনে? 3 পাছে 8 নাযাব, অযুগ্ম সংখ্যা 2ৰেতো নাযায়। চ' 8 নাযায়, গতিকে আমি কিহেৰে চাম? 5ৰে চাম। চ' 5ৰে চালে কিমান হ'ল? 5 × 7 = 35। চ' 7টো কি পালো? 7টো এটা মৌলিক সংখ্যা পাই গ'লো। অৰ্থাৎ এই যৌগিক সংখ্যাটো 210টোক আমি কি কৰিলো? মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো। মৌলিকৰ গুণফল। চ' 2 × 3 × 5 × 7 গুণফল হিচাপে প্ৰকাশ কৰিলো। এতিয়া কিছুমানে হয়তো ক'ব পাৰে যে মই 210ক 2ৰে হৰণ নকৰি মই 7ৰে প্ৰথম হৰণ কৰিলো। অৰ্থাৎ 7ৰে যদি আৰম্ভণিতে হৰণ কৰি আহিলে হয়তো সেই ছাত্ৰজনে হয়তো এনেকুৱা এটা এনসাৰ পাব পাৰে যে 7 পূৰণ
2 পূৰণ 3 পূৰণ 5 এনেকুৱাও পাব পাৰে একো ডাঙৰ কথা নহয় বা হি বেলেগ ধৰণৰ এটা পাব পাৰে যে হি কোনোবাই এনেকুৱাও পাব পাৰে 3 পূৰণ 2 পূৰণ 5 পূৰণ 7 এনেকুৱাও পাব পাৰে কিন্তু যিয়ে নাপাওক তোমালোকে এটা কথা চোৱা ইয়াতে কিন্তু যিকিটা মৌলিক উৎপাদক আহিছে এই যৌগিক সংখ্যাটো প্ৰকাশৰ বাবে আমাক যিকিটা মৌলিক সংখ্যাৰ গুণফলৰ হিচাপে প্ৰকাশ কৰিবলগীয়া হৈছে সেই সংখ্যাকেইটা কিন্তু তোমালোকে চোৱা অদ্বিতীয় এই অদ্বিতীয় শব্দৰ অৰ্থটো ইয়াতে পাবা তো 2 ইয়াতে কি আছে সংখ্যা 2 3 5 7 অৰ্থাৎ 2 3 5 7 এই মৌলিক সংখ্যাকেইটাৰ বাদে বাকি বেলেগ মৌলিক সংখ্যা কিন্তু ইয়াৰ কিন্তু হেৰি নহয় 210ৰ উৎপাদক নহয় 2 3 5 7 তাৰ বাদে তোমাৰ 13টো নহয় বা 11টো নহয় সেই কাৰণে কৈছে যে মৌলিকৰ গুণফলটো এই মৌলিক উৎপাদীকৰণৰ যিটো উৎপাদীকৰণ আছে সেই উৎপাদীকৰণটো কি হ'ব লাগিব অদ্বিতীয় আৰু এই ক্ৰমৰ কথাটো কৈছে যে ক্ৰমটো তোমাৰ যিয়ে নহওক 2 3 5 7 হওক বা 7 2 3 5 পূৰণ কৰি পেলাই পোৱা সেই ক্ৰমৰ বাহিৰে বাকি কেইটা কিন্তু অদ্বিতীয় ক্ৰমটো হ'ব পাৰে ক্ৰমটো তোমালোকে যেটো পাৰমুটেশন আমি কৰিব পাৰিম ইয়াতে বিভিন্ন ধৰণৰ পাৰমুটেশন কম্বিনেশন কৰি আমি সজাব পাৰো ইয়াক বিভিন্ন ধৰণে সজাব পাৰো পাৰমুটেশন কম্বিনেশন কৰি আমি বিভিন্ন ধৰণে সজাব পাৰো কিন্তু আমি যি ধৰণে নসজাও কেলে কি আলটিমেটলি কিন্তু এটাই কথা যে আমি কি পাম 2 3 5 7 এই চাৰিটা মৌলিক সংখ্যাই ইয়াৰ উৎপাদকত থাকিব ইজ ইট ক্লিয়াৰ সো আমাৰ মৌলিক পাটিগণিত মৌলিক উপপাদ্যটো এটা কথাই ক'লে যে যিকোনো আমি যৌগিক সংখ্যা যিকোনো ধনাত্মক যৌগিক আমাৰ ধনাত্মক সংখ্যাবিলাক যিবিলাক আছে তাৰ ভিতৰত যৌগিক সংখ্যাবিলাকৰ কথা কৈছো যৌগিক সংখ্যা পৃথিৱীত যিমান আছে প্ৰতিটো সংখ্যাকে তোমালোকে কি কৰিব পাৰা মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰা আৰু সেই মৌলিকৰ গুণফলটো প্ৰকাশ কৰাৰ যেটো ক্ৰম সেই ক্ৰমটোক বাদ দি বাকি যিকিটা মৌলিক উৎপাদক হ'ব সেইকেইটা কিন্তু কি হ'ব অদ্বিতীয় ঠিক আছে এতিয়া আমি পাটিগণিতৰ মৌলিক উপপাদ্যটো কিহত প্ৰয়োগ কৰিব পাৰো ইতিমধ্যে আমি আগৰ ভিডিওটোত গসাগু উলিয়াইছিলো সো আজি আমি গসাগু লসাগু আমি আজি উলিয়াব চেষ্টা কৰিম মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি উলিয়াব চেষ্টা কৰিম সো আমি এটা एग्जांपल লম এই দুটা সংখ্যা লৈছো যে দুটা ধনাত্মক অখণ্ড সংখ্যা 26 আৰু 91 আৰু আমি এটা সিলেক্ট কৰিম যে ইয়া 26 আৰু 91 ৰ HCF কিমান HCF মানে হৈছে তোমাৰ কি গসাগু আৰু 26 আৰু 91 ৰ LCM কি অৰ্থাৎ লসাগুনো কিমান হ'ব এই কথা দুটা আমি চাম মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি যাম সো তোমালোকে চোৱা 26ক আমি যদি মৌলিক উৎপাদীকৰণত যাও তেতিয়া 2 ৰে তুমি যাব পাৰ 2 ৰে গলে 2 13 2 into 13 that is 26 so 13 টো কি সংখ্যা এটা মৌলিক সংখ্যা গতিকে 26 মানে আমি কি লিখিব পাৰো 26 equal to 2 into কি লিখিব পাৰো 13 ঠিক তেনেদৰে 91 ক তুমি 13 ৰে যাব 7 ৰে যাব 7 ৰে গলে 7 গুণ 8 অৰ্থাৎ 13 into 7 so 91 মানে আমি কিমান পালো 7 into 13 so ইয়াৰে HCF কিমান হ'ব এতেকে HCF মানে গসাউ 26,91 ৰ গসাগু কিমান হ'ব এটো আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কৈছো যে ইয়াত কমন কি আছে কমন আছে এটাই 13 কমনৰ ভিতৰত হাইয়েস্ট ল'ব লাগে ইয়াত কমন এটাই 13 আৰু হেইটোই হাইয়েস্ট গতিকে কি হ'ব ইয়াৰ HCF কিমান হ'ব 13 LCM যেতিয়া উলিয়াম 26 আৰু 91 তোমালোকে কি কৰিব লাগে প্ৰথম তোমালোকে লিখি লোৱা 2 into 13 লিখি লোৱা এতিয়া কি উৎপাদক বিলা লিখা নাই 91 ৰ পৰা যিকিটা উৎপাদক 91 ত আছে কিন্তু ইয়াত লিখা নাই হেকেটা তোমালোকে লিখা ইয়াত 7 লিখা নাই আমি সো 7 লিখিলো 13 এটা আছে ইয়াত এটা লিখা আছে যদি দুটা থাকিলে আমি লিখিলো হয় এটা আছে গতিকে হৈ গল সো 2 into 7 into হলে এটো কিমান হল 14 সো 182 so LCM কিমান পালো আমি 182 পালো ঠিক আছে সো আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি এইদৰে HCF আৰু LCM উলিয়াব পাৰো কিন্তু এটা আমি চেক কৰিম ইয়াতে আজি যে সংখ্যাৰ দুটা পূৰণফল কিমান ইয়াত তোমাৰ চোৱা ইয়াত 26 আৰু 91 ৰ পূৰণফল কিমান হয় তোমালোকে কৰি চালে মই কৰি চাইছিলো 2366 হয় আৰু ইয়াতে HCF আৰু LCM ৰ পূৰণফলটো কিমান হয় HCF of 26,91 into LCM of 26,91 ৰ
পূৰণফলটো কিমান হয় 13 আৰু 182 ইয়াতো তোমালোকে কিমান পাবা 2366 এইদৰে আমি যিকোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ লগত সংখ্যা দুটাৰ পূৰণফলৰ এটা সম্পৰ্ক আমি পাওঁ এইটো তোমালোকে কৰি চাব পাৰা আৰু 4-5টা এক্সাম্পল এনেকা লৈ পেলাই তোমালোকে কৰি চাব পাৰা তোমালোকে প্ৰতিটো ক্ষেত্ৰতে এটা কথাই পাবা যে সংখ্যা দুটা সংখ্যাৰ ক্ষেত্ৰতে কিন্তু সংখ্যা দুটাৰ পূৰণফল গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান হয় অৰ্থাৎ ইয়াতে কি হৈ যাব therefore 26 into 91 equal to কিমান হৈ গল HCF into LCM সো আমি এটা নতুনকৈ এটা নোট ডাউন কৰিব পাৰো এটা কথা আমি শিকিলো যে দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ ক্ষেত্ৰত আমি কি পাওঁ যে a আৰু b যিকোনো ফৰ অল a b পজিটিভ ইন্টিজাৰ ললো হা a আৰু b ৰ ক্ষেত্ৰত যিকোনো পজিটিভ ইন্টিজাৰৰ ক্ষেত্ৰত ইহতৰ HCF আৰু LCM ৰ পূৰণফল HCF of AB into LCM of AB মানে ইহতৰ HCF আৰু LCM ৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল A আৰু B ৰ পূৰণফলৰ সমান হ'ব এটা কথা আমি দেখিলো যে দুটা সংখ্যাৰ ক্ষেত্ৰত গসাগু আৰু লসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ল এনেকুৱা ধৰণৰ সমস্যা পাব পাৰা যত এই সম্পৰ্কটো ওপৰত ভিত্তি কৰি কিছুমান প্ৰবলেম সৃষ্টি কৰি সমস্যা সৃষ্টি কৰি তোমালোকক সমাধান কৰিব দিব পাৰে এতিয়া আমি এটা বেলেগ ধৰণৰ এটা সমস্যা আমি চাও ইয়াৰে প্ৰয়োগ মৌলিক উৎপাদীকৰণ উপবৈদ্যটোৰ প্ৰয়োগৰ ওপৰত আন এটা সমস্যা আমি সমাধান কৰিব চেষ্টা কৰো এটা সো আমি এটা সমস্যা লৈছো সমস্যাটো হৈছে দেখুৱা যে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ নহয় শূন্যৰে শেষ নহয় মানে কথাটো এইটো বুজাব বিচাৰিছে যে আমাৰ ইউনিট ডিজিটত ধৰা শতক হাজাৰ যিয়ে নহওক 4টা অংকৰে হওক বা 3টা অংকৰে হওক যিয়ে নহওক সংখ্যাটো বা 5টা অংকৰে হওক ইউনিট ডিজিটত কি থাকিব লাগিব শূন্য থাকিব লাগিব ইয়াতে কি থাকিব লাগিব শূন্য থাকিব লাগিব এই শূন্যটো থাকিব বাকি কেইটাত a b c d যিয়ে থাকক আপত্তি নাই ইয়াতে a b c d যিয়ে নাথাকক আপত্তি নাই কিন্তু ইয়াত কি থাকিব লাগে শূন্য থাকিব লাগে শূন্যৰে শেষ এতিয়া এটা কথা চোৱা তোমাৰ যি কোনো সংখ্যাই তোমালোকে লোৱা যে 250 হওক ই 40 হওক ই 90 হওক ই 770 যিয়ে নহওক এই প্ৰত্যেকটো সংখ্যাই তোমালোকে কিহেৰে দহেৰে হৰণ যায় চোৱা যেতিয়া শূন্যটা মানে এককৰ ঘৰত থাকে ই প্ৰত্যেকটো সংখ্যাই দহেৰে হৰণ যায় অৰ্থাৎ যদি দহেৰে প্ৰত্যেকটো সংখ্যাই যদি দহেৰে হৰণ যাব যদি ইয়াৰ এককৰ ঘৰত শূন্য থাকে তাৰ মানে আমি অৰ্থটো কি বুজিম 10 মানে কি 2 পূৰণ 5 অৰ্থাৎ তাৰ মৌলিক উৎপাদীকৰণত 2 আৰু 5 এটা হলেও থাকিব লাগিব হয় এটা 2 এটা 5 হলেও থাকিব লাগিব বা দুটা 2 এটা 5 হলেও থাকক মিনিমাম এটা 2 আৰু এটা 5 থাকিবই লাগিব যদি কোনো এটা সংখ্যাৰ যৌগিক সংখ্যাৰ মৌলিক উৎপাদীকৰণত আমি যদি 2 বা 5 একেলগে নাপাওঁ অকল 2টো পাইছো তেতিয়া নহব অকল 5টো পাইছো কাৰণ 2 আৰু 5 দুইটা পাব লাগিব তেতিয়াহে ই 10ৰে হৰণ যাব এতিয়া আমি এই সংখ্যাটোত আমি এই প্ৰবলেমটোত চাওঁ যে ইয়াত সংখ্যাটো কি দিছে 6 টু দি পাৱাৰ n 6 টু দি পাৱাৰ n মানে কি লিখিব পাৰি সো 2 into 3 whole thing to the power n কৰি লিখিব পাৰি অৰ্থাৎ ইয়াতে আমি কি কৰিব পাৰো 2 to the power n into 3 to the power কি হ'ব n লিখিব পাৰো অৰ্থাৎ মৌলিক উৎপাদীকৰণ তোমালোকে ইয়াত চা ইয়াত 2 আৰু 3 আছে মাত্ৰ ইয়াত 2 আৰু 3 হে আছে ইয়াত 2 হয়তো 3টাও থাকিব পাৰে 4টাও থাকিব পাৰে 5টাও থাকিব পাৰে হেতু মেটাৰ নহয় কিন্তু আমি যেটো পাইছো যে মৌলিক উৎপাদীকৰণ পদ্ধতিটো কি পাটিগণিত মৌলিক উপবৈদ্য মতে আমি কি পাইছো যে যিকোনো যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে বা উৎপাদকত প্ৰকাশ কৰিব পাৰো আৰু এই উৎপাদীকৰণ পদ্ধতিটো এই উৎপাদীকৰণ প্ৰকাশটো আমাৰ কি হ'ব অদ্বিতীয় ক্ৰমটোক বাদ দি এই উৎপাদীকৰণটো কি হ'ব অদ্বিতীয় হ'ব অৰ্থাৎ সেই মৌলিক সংখ্যা কেইটা কি থাকিব কি অদ্বিতীয় ইয়াত যেহেতু 2 আৰু 3 আছে তাৰ বাহিৰে আৰু বেলেগ প্ৰকাশ ভংগী আমি নাপাওঁ অৰ্থাৎ আমি ইয়াত 5 বিচাৰি নাপাওঁ অৰ্থাৎ ইয়াত মৌলিক উৎপাদীকৰণত কি নাই
5 নাই অৰ্থাৎ আমি কি লিখিব পাৰো অৰ্থাৎ পাটিগণিতৰ মৌলিক উপপাদ্য অনুসৰি বা মতে 6 to the power n or মৌলিক উৎপাদীকৰণত 5 নাথাকে মৌলিক উৎপাদীকৰণত 5 নাই যেহেতু সংখ্যাটো শূন্যৰে শেষ হ'বলৈ মৌলিক উৎপাদীকৰণত 2 আৰু 5 2 আৰু 5 থকাটো প্ৰয়োজন এতেকে 6 to the power n সংখ্যাটো শূন্যৰে শেষ নহয় সো বুজি পালা ইয়াত একদম সিম্পল কনসেপ্ট এটা ব্যৱহাৰ হৈছে যে মৌলিক উৎপাদীকৰণত আমি কি কৰিব লাগিব মৌলিক উৎপাদীকৰণত যদি সংখ্যাটো যদি শূন্যৰে শেষ হ'বলৈ হয় তেতিয়া হলে মৌলিক উৎপাদীকৰণত 2 আৰু 5 দুইটা মৌলিক উৎপাদক থাকিবই লাগিব যেহেতু ইয়াত অকল 2 হে আছে 5 টো নাই গতিকে ইয়াত শূন্যৰে শেষ নহয় এনে ধৰণৰ বিভিন্ন সমস্যা আমি মৌলিক পাটিগণিতৰ মৌলিক উপপাদ্যটো ব্যৱহাৰ কৰি আমি সমাধান কৰিব পাৰো সো আজি আমি সামৰিছো নেক্সট আমি তৃতীয়টো ভিডিঅত আমি ইয়াৰ পৰৱৰ্তী কনসেপ্টটো আমি আলোচনা কৰিম তেতিয়ালৈকে ধন্যবাদ